নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডেন উইথ মিষ্টাৰ ৱেল। বন্ধুসকল, আমি আজি আহিছোঁ ডিমৰীয়াৰ মালুবাৰীৰ শনিবেৰীয়া বজাৰত। আৰু শনিবেৰীয়া বজাৰত ৰতন ঘোষৰ ঘৰত এটা প্ৰকাণ্ড ইণ্ডিয়ান মনোক্লাট কব্ৰাই ভেকুলী খাই আছিলে। এইখিনি সময়তে মোক ফোন কৰিলে আৰু মই ততাতৈয়াকৈ আহি ইয়াৰ পৰা সাপটো উদ্ধাৰ কৰিলোঁ। বৰ্তমান আমি নিৰাপদ স্থানত সাপটো ৰিলিজ কৰিম। এই তাতে এটা ভেকুলী চোৱা, এই তাতে সন্মুখতে আছে। ভেকুলীটো চোৱা, ইয়াতেই বহু টাইম আছিল, 2 ঘণ্টামান ইয়াতেই হেৰি কৰি আছে। এই তিৰপালটো এতিয়া গুচাই দিব লাগিব। সেই ছেড়ে দেখে থাকো। দয়াল অল্প সাথে দয়াল ঠিক আছে, শুনক। এইডালৰ নাম হৈছে চকৰি ফেটি আৰু ইয়াক ইংৰাজীত ইণ্ডিয়ান মনোক্লাট কব্ৰা বুলি কয়। ই হাইলি ভেনামাছ হয়। ইয়াৰ গাত নিউৰটক্সিন বিষ থাকে। ই যদি কামোৰে প্ৰায় 40 পৰা 50 মিনিটৰ ভিতৰত মানুহৰ মৃত্যু ঘটিব পাৰে। আৰু এই কামোৰাৰ পিছত আপোনাৰ লক্ষণবিলাক এনেকুৱা হ'ব: হাত ভৰি গাঁঠি বিষ হ'ব, তাৰপিছত আপোনাৰ টোপনি ভাৱ হ'ব, চকুৰ পতাবিলাক নামি আহিব, অত্যন্ত বিষ হ'ব, ঠিক আছে, বমি ভাৱ হ'ব যদি কামুৰিলে বিষ লাগে। গতিকে এনেকুৱা সময়ত আপোনালোকে ঘৰতে নাথাকি চৰকাৰী হস্পিটেলত গৈ ইয়াৰ এণ্টিভেনম ইউজ কৰিব, ঠিক আছে। ইয়াতে আৰু এনেকুৱা পোৱালি ওলাই থাকে না? আচ্ছা, ইয়াতে পোৱালি হৈছে, মানে এইটো এইবছৰৰ পোৱালি নহয়, আগৰে পোৱালি হয়। এইটো যোৱা বছৰৰ পোৱালি হ'ব। এইবছৰৰ পোৱালিবিলাক অলপ সৰু থাকিব, ঠিক আছে।
সেইদিনা উত্তৰ প্ৰদেশত এনেকৈ বেগত ভৰাই আছিলে ফটককৈ মাৰি দিলে শেষ আৰু এই বান্ধৈ ন এই বিৰাট ঘণ্টা কৈছে নামত দি আচ্ছা হাতটো কাৰ ঘৰত জ্বলাইছিলে আপোনাৰ আহক দুষাৰ কৈ দিয়ক